Hello everyone, এয়া মোৰ হৈছে সেকেন্ড মিনি ব্লগ আৰু মই আহিছো গুৱাহাটীৰ পৰা ৰাতি নাইট ঘৰত আহিছিলো আৰু এয়া ৰাতিপুৱা পাইছোহি আৰু মই মোৰ মেইন ৰাস্তাৰ পৰা আমাৰ গাঁৱলৈ অলপ দূৰ হয় হেতু কাৰণে পাপাই নিব আহিল স্কুটিত আৰু এয়া হৈছে গাঁও পৰিৱেশ বহুত সুন্দৰ হয় তাৰ পাছত আমি আহি এয়া ঘৰ পালোহি আৰু সকলোৱে মোৰ মিনি ব্লগটো চাই কেনেকুৱা পাইছে জনাব দেই আৰু ঘৰ পাই মই গা পা ধুই কলেজলৈ বুলি ওলাই আহিলোঁ কাৰণ ৰাস্তাত ভিডিঅ' কৰা নহ'ল মই অকলে আহিছোঁ যিহেতু স্কুটি লৈ এয়া মোৰ কলেজ পাই গ'লোঁ এয়া মোৰ লগৰ হয় তাৰপিছত কলেজলৈ আহিলোঁ আৰু মোৰ ভুল হ'ব পাৰে প্ৰথম যিহেতু ব্লগ বনাইছোঁ আপোনালোকে ক'ব কেনেকুৱা লাগিছে এয়া মোৰ লগৰ হয় ইহঁতে ইয়াতে ৰখি আছিল ক্লাছ যিহেতু 10টাৰ পৰা আছিল মই গৈ ক্লাছত বহিলোঁ আৰু বহুত টোপনি ধৰিছে ৰাতি যিহেতু নাইট চুপাৰত আহিছোঁ এয়া মোৰ সকলো মানে যাব ওলালে ক্লাছ শেষ হ'ল আৰু এয়া মই আহি আছোঁ স্কুটিখন যিহেতু মই ৰাস্তাৰ কাষতে থৈছোঁ সেইটো কাৰণে অলপ মানে যাব লগা হৈছে চাই থাকোঁ মোৰ স্কুটিখন দেখুওৱা নহ'ল হ'লেও সেই তাতে আছে আৰু স্কুটিখন ওচৰৰ পৰাই দেখিলোঁ স্কুটিখন তেল নাই সেইটো কাৰণে তেল ভৰাবলৈ বুলি ডিপুলৈ গ'লোঁ এই ডিপুত দাদাই তেল ভৰাই দিছে মোক আৰু মই ইয়াৰ পৰা ঘৰলৈ গ'লোঁ আৰু গৈয়ে মই ৰেষ্ট ল'লোঁ অলপ তাৰপাছত ফিল্ডলৈ গ'লোঁ এয়া মোৰ মিনি ব্লগ চাই কেনেকুৱা পালে কমেণ্ট কৰি দিব